মোক তিনিটা বিভাগৰ দায়িত্ব মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত শৰ্মা ডাঙৰীয়াই ন্যস্ত কৰিছে। ফুড এণ্ড চিভিল ছাপ্লাই এণ্ড কনজিউমাৰ এফেয়াৰ্ছ, মাইন্স মিনাৰেল এবং বৰাক ভেলী ডেভেলপমেণ্ট। ফুড এণ্ড চিভিল এণ্ড কনজিউমাৰ এফেয়াৰ্ছ অসমৰ প্ৰত্যেকটি ৰাজ্যৰ লগত এইটো সম্পৰ্কিত। 3,30,00,000 মানুহৰ লগত সম্পৰ্কিত এনেকৈ এটা ডাঙৰ বিভাগৰ দায়িত্ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে। মই যাতে ভালকৈ কাম কৰিব পাৰোঁ সেই চেষ্টা কৰি যাম, যাতে ৰাইজৰ তাতে আমি সঠিক সময়ে আমি সব বস্তু খোৱা বস্তু যোগান দিব পাৰোঁ, মূল্য বৃদ্ধি আমি নিয়ন্ত্ৰণত ৰাখিব পাৰোঁ, সেই চেষ্টা আমি কৰি যাম। লগতে বৰাক ভেলী ডেভেলপমেণ্টৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা নতুন বিভাগ সৃষ্টি কৰিছে। আজিৰ দিনা আমাৰ ফাৰ্ষ্ট কেবিনেট আছিল, আমি মন্ত্ৰী হোৱাৰ পৰে মই আৰু কৃষ্ণন্দু পালোঁ। সেইদিনাই তেওঁ বৰাক উপত্যকাৰ কাৰণে এই ডিপাৰ্টমেণ্ট এটা সৃষ্টি কৰিছে আৰু ডিপাৰ্টমেণ্ট সৃষ্টি কৰাৰ লগে লগে এইটোৰ প্ৰথম মন্ত্ৰী হিচাপে মোক দায়িত্ব দিছে, যাতে বৰাক ভেলীৰ এই ডিপাৰ্টমেণ্টটো গঠন কৰাৰ উদ্দেশ্য হ'ল যাতে বৰাক ভেলীৰ সব ডিপাৰ্টমেণ্টৰ লগত কোঅৰ্ডিনেশ্যন কৰি বৰাক ভেলীৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি স্কিম যি পৰিকল্পনা লৈছে সেইবিলাক যাতে আমি ক্ষিপ্ৰগতিৰে আমি ইমপ্লিমেণ্ট কৰিব পাৰোঁ। লগতে মাইন্স মিনাৰেল ডিপাৰ্টমেণ্টটো জানে আপুনি, অসমৰ কাৰণে এটা ইম্পৰ্টেণ্ট ডিপাৰ্টমেণ্ট। এই তিনিটা ডিপাৰ্টমেণ্ট সততা আৰু নিষ্ঠাৰ সময় দিন ৰাতি লাগি মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত কাম কৰি যাম। মই অহাকালি অফিচ জইন কৰিম, আমাৰ অফিচাৰবিলাকৰ লগতো কালি বহিম। আমি ইমান দিন বিধায়ক হিচাপে বা বিধায়ক হোৱাৰ আগতে ইমান মানে আমাৰ কি কয় পাৰ্টি কাৰ্যকৰ্তা হিচাপে বিভাগটো আমি জানো, কিন্তু এতিয়া মন্ত্ৰী হিচাপে এই বিভাগত কাম কৰাৰ যথেষ্ট স্কোপ আছে। এতিয়া আজিৰ দিনত ৰেচন কাৰ্ডৰ কাম চলি আছে, যাতে আমি অতিৰিক্ত ৰেচন কাৰ্ড আমি ৰাইজক দিব পাৰোঁ। তো এইকাৰণে এই বিভাগটো যাতে আমি খুব ভালকৈ গতিশীল হিচাপত আমি কাম কৰিব পাৰোঁ সেই চেষ্টা মই কৰিম।